আপোনালোকে যদি কিবা কাৰণত নিট কোৱালিফাই হ'ব পৰা নাই তেতিয়াহ'লে টেনশ্যন কৰিব নালাগে কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিটৰ কাৰণে 2-3 বছৰ কোচিং কৰিছে প্ৰিপাৰেচন কৰিছে তথাপিও তেওঁলোকে নিট কোৱালিফাই হ'ব পৰা নাই তাৰ মানে এইটো নহয় যে তেওঁলোকৰ জীৱনটো একেবাৰে শেষ জীৱনত একো কৰিব নোৱাৰে আপোনালোকে নিট কোৱালিফাই নকৰাকৈ মেডিকেল ৰিলেটেড বিভিন্ন ধৰণৰ কোৰ্সত এডমিশন ল'ব পাৰিব আৰু আপোনালোকৰ কেৰিয়াৰটো বনাব পাৰিব আপোনালোকে নিট কোৱালিফাই কৰিব নালাগে নিট নোহোৱাকৈ আপোনালোকে মেডিকেল সেৱাত আগবঢ়াব পাৰিব আজি কেইটামান মেডিকেল ৰিলেটেড অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কোৰ্স লৈ আইছো যিবোৰ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ চাকৰি হ'ব আপোনালোকৰ কেৰিয়াৰ বনি যাব ইয়াতে প্ৰথমতে দেখুৱাব বিচাৰিছো বিএসসি নাৰ্ছিং আপোনালোকে যদি 2-3 বছৰ নিটৰ কাৰণে প্ৰিপাৰেচন কৰিছে কিবা কাৰণত নিট কোৱালিফাই হ'ব পৰা নাই তেতিয়াহ'লে বিএসসি নাৰ্ছিংটো কৰিব পাৰে আৰু এইটো হৈছে 4 বছৰীয়া কোৰ্স আৰু ইয়াৰ জবটো হৈছে নাৰ্ছিং আৰু ইয়াতে ষ্টাৰ্টিং স্যালাৰি আপোনালোকৰ 3 লাখৰ পৰা 8 লাখৰ ভিতৰত হ'ব ইয়াতে আপোনালোকৰ স্যালাৰি কিন্তু বহুত হাই আপোনালোকে এইটো কৰিব পাৰে ডক্টৰ সকলে কি কৰে ডক্টৰ সকলে প্ৰেসক্ৰিপচন লিখি দিয়ে নাইবা কিবা সাৰ্জাৰি কৰে কিন্তু বাকি কাম কোনে কৰে বাকি কাম এ নাৰ্ছিং ষ্টুডেন্ট বৰে কৰে গতিকে ভাৰতবৰ্ষত নাৰ্ছিংৰ বহুত ডিমান্ড আছে আপোনালোকে বিভিন্ন সময়ত নিউজ চাই আছে যে ভাৰতবৰ্ষৰ পৰা নাইবা অসমৰ পৰা নাৰ্ছিং ষ্টুডেন্টক লৈ আছে বেলেগ কান্ট্ৰিত জব দি আছে গতিকে আপোনালোকে নাৰ্ছিং কৰিব পাৰে নাৰ্ছিং কৰিলে আপোনালোকৰ 100% জব হ'ব ইয়াতে ষ্টাৰ্টিং স্যালাৰি 3 পৰা 8 লাখ লৈকে হ'ব পাৰে তাৰ পিছত 2 নম্বৰত বিএসসি বায়োটেকনলজি বায়ো মানে জীৱৰ টেকনলজি ক্ষেত্ৰত পাৰ্গত তেওঁলোকে এই কোৰ্সটো কৰিব পাৰে এই কোৰ্সটো 3 পৰা 4 বছৰ লৈকে হ'ব পাৰে আৰু ইয়াৰ স্যালাৰি আপোনালোকে যদি এই বিএসসি বায়োটেকনলজি কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে পাৰ এনাম 5 লাখৰ পৰা 9 লাখ টকা লৈকে হ'ব ইয়াৰ এটো হৈছে আপোনালোকৰ স্যালাৰি গতিকে আপোনালোকে এইটো কোৰ্স কৰিব পাৰে 3 নম্বৰ বিএসসি নিউট্ৰিশন তাৰ পিছত হিউম্যান নিউট্ৰিশন ফুড টেকনলজি এটো ডিউৰেচন হৈছে 3 পৰা 4 বছৰ আৰু ইয়াতে আপোনালোকে ষ্টাৰ্টিং স্যালাৰি কিন্তু 5 লাখ পাৰ এনাম লাভ কৰিব তাৰ পিছত বিএসসি এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েটাৰী এটো হৈছে এনিমেলৰ খাদ্যৰ ওপৰত ৰিচাৰ্চ কৰা এই কোৰ্সৰ ডিউৰেচন হৈছে 3 পৰা 4 বছৰ আৰু ইয়াতে আপোনালোকে জব কৰিব পাৰিব এগ্ৰোমনিষ্ট হিচাপে নাইবা এগ্ৰিকালচাৰ সাইন্টিষ্ট হিচাপে ইয়াতে আপোনালোকে জব কৰিব পাৰে ইয়াতে ষ্টাৰ্টিং স্যালাৰি 2 পৰা 3 লাখ টকা লৈকে হ'ব পাৰে তাৰ পিছত বিএসসি সাইবাৰ ফৰেনসিক এটো কিন্তু একেবাৰে গুৰুত্বপূৰ্ণ এটা কোৰ্স আপোনালোকে এইটো কোৰ্স কৰিব পাৰে আৰু এইটো কোৰ্সত যদি কৰে তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট চাকৰি পাব আজিকালি ভাৰতবৰ্ষত কিন্তু মাৰ্ডাৰ সুইসাইড এইবোৰ বৃদ্ধি পাইছে আৰু এইবোৰ যিবোৰ ফৰেনসিক কৰা হয় আৰু সেই ফৰেনসিকবোৰ এই বিএসসি সাইবাৰ ফৰেনসিক সকলে কৰে গতিকে আপোনালোকে এইটো কৰিব পাৰে আৰু ইয়াৰ ডিউৰেচন হৈছে 3 পৰা 4 বছৰ আৰু ইয়াতে জব হিচাপে আপোনালোকে ফৰেনসিক সাইন্টিষ্ট হিচাপে কাম কৰিব ইয়াতে কিন্তু বহুত এটা স্যালাৰি পাব 6 লাখ পাৰ এনাম আপোনালোকে প্ৰতি বছৰ 6 লাখ টকা লাভ কৰিব পাৰিব তাৰ পিছত বিএসসি ফিশাৰিজ এটো মাছৰ ওপৰত কিছুমান বিএসসি কৰে আৰু ইয়াৰ ডিউৰেচন হৈছে 3 বছৰ ইয়াতে ষ্টাৰ্টিং স্যালাৰি 5 পৰা 10 লাখ ইয়াতে চাওক 5 পৰা কিন্তু 10 লাখ টকা আপোনালোকে ইয়াতে স্যালাৰি পাব তাৰ পিছত বিএসসি কাৰ্ডিওভাস্কুলাৰ টেকনলজি এটো হৈছে হাৰ্টৰ ওপৰত কিছুমানে বিএসসি কৰে মানুহৰ যে হাৰ্ট আছে হে কাৰ্ডিয়াক মানে হাৰ্ট হে হাৰ্টৰ ওপৰত কিছুমানে বিএসসি কৰে এইটো আপোনালোকে কৰিব পাৰে আৰু এইটো কৰিলে আপোনালোকে মেডিকেলত জব পাব হাৰ্ট বিশেষজ্ঞ হিচাপে আপোনালোকে জব কৰিব পাৰিব কাৰ্ডিয়াক টেকনিচিয়ান অৰ্থাৎ হাৰ্ট বিশেষজ্ঞ হিচাপে আপোনালোকে ইয়াতে জব কৰিব পাৰে ইয়াৰ ডিউৰেচন হৈছে 4 বছৰ আৰু ইয়াতে কিন্তু বহুত টকা পায় ইয়াতে 4 লাখৰ পৰা 20 লাখ টকা লৈকে আপোনালোকৰ স্যালাৰি হ'ব পাৰে গতিকে এইটো আপোনালোকে কিন্তু কৰিব পাৰে এইটো বহুত টান নহয় একেবাৰে সহজ এটা কোৰ্স আপোনালোকে মেডিকেল ফিল্ডত এইটো কোৰ্সত কৰিব পাৰে তাৰ পিছত বিএসসি এগ্ৰিকালচাৰ সায়েন্স এইটো হৈছে 4 বছৰীয়া কোৰ্স এইটো হৈছে এগ্ৰিকালচাৰ অৰ্থাৎ খেতি-বাতি কৰাৰ ওপৰত সাইন্টিষ্ট বৰ্তমান বিভিন্ন ধৰণৰ আৰ্টিফিশিয়াল হাইব্ৰিড বীজ উৎপন্ন কৰি আছে বিভিন্ন ধৰণৰ নতুন গছ উৎপন্ন কৰি আছে সেইবোৰ আপোনালোকে এইটো কোৰ্স কৰিলে কৰিব পাৰে ইয়াৰ স্যালাৰি হৈছে 5 পৰা 9 লাখ টকা পাৰ এনাম তাৰ পিছত বিটেক বায়োমেডিকেল ইঞ্জিনিয়াৰিং এটো হৈছে বায়োটেকনলজি এটা কোৰ্স আৰু এই কোৰ্সৰ ডিউৰেচন হৈছে 4 বছৰ আৰু ইয়াতে আপোনালোকে
বায়োমেডিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং স্যালাৰি কিন্তু 6 লাখ ইয়াতে কিন্তু কম নহয় 6 লাখ বহুত এটা টকা আপোনালোকে এই কোৰ্সটো কৰিব পাৰে তাৰ পিছত বেচেলৰ অফ ফাৰ্মাসী অৰ্থাৎ বি ফাৰ্ম এইটো হৈছে 4 বছৰীয়া কোৰ্স আৰু আপোনালোকে ফাৰ্মাসিষ্ট হিচাপে গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট সেক্টৰত কাম কৰিব পাৰে আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব ড্ৰাগ ইনস্পেক্টৰ হিচাপে ইয়াতে আপোনালোকে কাম কৰিব পাৰে তাৰ পিছত মেডিসিন ডিসপেন্স কৰা তাৰ পিছত ৰেলৱে বিভাগত কাম কৰা টিচাৰ হোৱা বিভিন্ন ধৰণৰ ফিল্ডত কিন্তু আপোনালোকে ইয়াতে কাম কৰিব পাৰে তাৰ পিছত বেচেলৰ অফ অকুপেশনাল থেৰাপি এটো হৈছে থেৰাপি আপোনালোকে অকুপেশনাল থেৰাপিষ্ট হিচাপে ইয়াতে কাম কৰিব পাৰে আৰু ইয়াৰ ডিউৰেচন হৈছে 4 বছৰ 4.5 বছৰ আপোনালোকে এটো কৰিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং স্যালাৰি 4 লাখ টকা আৰু BNY এইটো হৈছে 4.5 বছৰীয়া এটা কোৰ্স আপোনালোকে এইটো কৰিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং স্যালাৰি 3 পৰা 5 লাখ টকা লৈকে হ'ব পাৰে গতিকে আপোনালোকে যদি কিবা কাৰণত মেডিকেল কোৰ্স কৰিব পৰা নাই নীট কোৱালিফাই হ'ব পৰা নাই আপোনালোকে যদি কিবা কাৰণত নীট কোৱালিফাই হ'ব পৰা নাই 2-3 বছৰ নীটৰ কাৰণে প্ৰিপাৰেচন কৰিছে কোচিং কৰিছে ঘৰত অনলাইন কোচিং কৰিছে তথাপিও নীট কোৱালিফাই হ'ব পৰা নাই তেতিয়া হলে টেনচন কৰিব নালাগে আপোনালোকে এনেকুৱা ধৰণৰ মেডিকেল ৰিলেটেড কোৰ্স কৰিব মেডিকেল ফিল্ডত নিজৰ কেৰিয়াৰ বনাব পাৰে বিভিন্ন সময় দেখা পাও যে ছাত্ৰ ছাত্ৰীসকলে 2-3 বছৰ নীটৰ কোচিংৰ কাৰণে নিজৰ মূল্যৱান সময় নষ্ট কৰি আছে আপোনালোকে সময় নষ্ট কৰিব নালাগে আপোনালোকে এনেকুৱা ধৰণৰ মেডিকেল ৰিলেটেড কোৰ্সত এডমিশন লওক আৰু আপোনালোকে জব কৰিব পাৰিব আৰু এইকেইটা জবৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট হৈছে বিএসসি নাৰ্ছিং আজিকালি চাওক বিএসসি নাৰ্ছিং ছাত্ৰ ছাত্ৰী কিন্তু বহুত ইম্পৰ্টেন্ট অসমৰ পৰা ইণ্ডিয়াৰ পৰা বিএসসি নাৰ্ছিং ষ্টুডেণ্টবোৰক বেলেগ কাণ্ট্ৰিলৈ লৈ আছে হিয়তক চাকৰি দি আছে আৰু বিএসসি নাৰ্ছিং গভৰ্ণমেণ্ট প্ৰাইভেট সকলোতে চাকৰি কৰিব পাৰে গভৰ্ণমেণ্টতো চাকৰি কৰিব পাৰিব প্ৰাইভেটতো চাকৰি কৰিব পাৰিব আজিকালি গভৰ্ণমেণ্ট মেডিকেলৰ হিমান গুৰুত্ব নাই কিন্তু প্ৰাইভেট মেডিকেলৰ বহুত গুৰুত্ব আছে যদি আপোনালোকে গভৰ্ণমেণ্ট চাকৰি কৰিব নোৱাৰে তেতিয়াহলে টেনচন কৰিব নালাগে ভাৰতবৰ্ষত বহুত প্ৰাইভেট মেডিকেল আছে তাতে আপোনালোকে চাকৰি কৰিব পাৰিব আৰু এই কোৰ্সটো বৰ্তমান একেবাৰে সহজ কৰি দিছে বৰ্তমান এইটো সেমিষ্টাৰ হিচাপে পৰীক্ষা হয় প্ৰতি 6 মাহ মূৰে আপোনালোকৰ পৰীক্ষা হ'ব আৰু বৰ্তমান এইটো একেবাৰে ইজি হৈছে এইটো আপোনালোকে কৰিব পাৰে আৰু বিএসসি নাৰ্ছিং কৰাৰ সময়ত আপোনালোকে মেডিকেল ডিউটিবোৰ কৰি থাকিব বিভিন্ন ধৰণৰ প্ৰাইভেট নাইবা গভৰ্ণমেণ্ট মেডিকেলত আপোনালোকে ডিউটি কৰিব পাৰে আৰু হেতু কলেজ নাইবা ইউনিভাৰ্চিটি আপোনালোকক হেতু শিডিউল এটা বনাই দিব আৰু আপোনালোকে যদি বিএসসি নাৰ্ছিং প্ৰাইভেট কলেজত পঢ়িব বিচাৰে তেতিয়া স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে আপোনালোকে এইটো নম্বৰত কল কৰি বিএসসি নাৰ্ছিংৰ বিষয়ে অধিক জানিব পাৰে